শিৱসাগৰ নাজিৰা আৰু চৰাইদেউৰ বানাক্ৰান্ত ৰাইজৰ কাষত বিপদৰ বন্ধু হিচাপে থিয় দিছে খিলঞ্জীয়া অসমীয়া শিখ সন্থা অসম। আজি ব্যাপক হাৰত ক্ষতিগ্ৰস্ত নেপালী খুটিকে আদি কৰি কেইবাটাও বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বন্যাঢ্য ৰাইজৰ মাজত সাহায্য সামগ্ৰী প্ৰদান কৰে। অসমীয়া শিখ সন্থা অসমে বিশুদ্ধ পানী খোৱাৰ উপযোগী হোৱাকৈ বানাক্ৰান্ত ৰাইজৰ মাজত পানী ফিল্টাৰ, ফেনাইল আৰু নতুন বস্ত্ৰ বিতৰণ কৰে। বন্যাঢ্য ৰাজ্যেও বৰ্তমান সময়োপযোগী সামগ্ৰী লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰে। আজি সাহায্য সামগ্ৰী বিতৰণত অসমীয়া শিখ সন্থাৰ সভাপতি চৰ্দাৰ ৰাজবীৰ সিংহৰ নেতৃত্বত যোৱা দলটোত সহকাৰী সম্পাদক চৰ্দাৰ পাৰবিন্দৰ সিং, চৰ্দাৰ যশপাল সিং, চৰ্দাৰ কুলদীপ সিং, চৰ্দাৰ হৰবিন্দৰ সিং, চৰ্দাৰ মিংকু সিং, চৰ্দাৰ নিৰ্মল সিং, চৰ্দাৰ ৰাজা সিংহই সহযোগ কৰে। আমি সকলোৱে জানো পানীয়ে প্ৰাণীৰ প্ৰাণ আৰু পানী বিলে নাই পৰিত্ৰাণ। আৰু আজি অসমত যি এই দুৰ্যোগ সংঘটিত হ'ল, শিৱসাগৰ সমগ্ৰ শিৱসাগৰ জিলাকে ধৰি নাজিৰা এই সমগ্ৰ অঞ্চলসমূহত যি প্ৰাকৃতিক দুৰ্যোগৰ ফলত যি হাজাৰ হাজাৰ লোক আজি গৃহহীন হৈ পৰিছে, কৰ্মহীন হৈ পৰিছে আৰু বহুতে ইতিমধ্যে তেওঁলোকে নিজৰ পৰিয়ালৰ যি নিজৰ আত্মীয় তেওঁলোকে চিৰদিনৰ বাবে হেৰুৱাইছে। আৰু সেই সংক্ৰান্তত আমি অসমীয়া শিখ সন্থা অসমে সেই মৃতকৰ পৰিয়ালক বা মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে আমি পৰমেশ্বৰ শ্ৰী ৱাহেগুৰু শ্ৰীচৰণত আমি আৰদাস কৰিছোঁ। আৰু লগতে এতিয়া যিখিনি আমাৰ পৰিয়াল আক্ৰান্ত হৈ আছে সেই পৰিয়ালখিনিক তেখেতসকলে আগন্তুক সময়ত যাতে সমাজৰ লগত সমানে থিয় দি যাতে তেওঁলোকে চলি যাব পাৰে সেই তাৰে চিন্তা চৰ্চা কৰি আজি অসমৰ বিভিন্ন দল সংগঠন আজি অসমৰ চৰকাৰ সকলোৱে আজি থিয় দিছে। আৰু ঠিক একে সময়তে আমি অসমীয়া শিখ সন্থাও আহি এই দুৰ্গত যি আক্ৰান্ত লোকসকলৰ সন্মুখত আমি থিয় দিছোঁহি। আৰু আমি আজি অনুভৱ কৰিছোঁ যে যিহেতু এই আক্ৰান্ত অঞ্চলসমূহত ইয়াত ফেনাইল আদি বেছি প্ৰয়োজন হৈ পৰিছে বৰ্তমান সময়ত, আৰু আমি ফেনাইল বিতৰণ কৰিছোঁ। আৰু লগতে ইয়াত বিশুদ্ধ যি খোৱা পানী যদি ইয়াত পোৱা নাযায় তেতিয়া যি জীৱ জন্তুকে ধৰি মানুহৰ জীৱন দূৰো হৈ পৰিব পাৰে। আৰু সেই গতিকে আমি বিশুদ্ধ খোৱা পানী যাতে সকলো লোকে পায়, সেই গতিকে আমি আমাৰ যি সন্থাৰ ফালৰ পৰা আমাৰ যি শিখ সমাজে যিখিনি দান অৰিহণা আগবঢ়াইছে সেইখিনিৰ আমি যিমান পাৰোঁ এই দুৰ্গত লোকসকলৰ মাজত আমি আহি এই পানীৰ ফিল্টাৰ আমি বিতৰণ কৰিছোঁ। লগতে কিছু লোকে কিছু সংখ্যক আমি যি নতুন কাপোৰ আৰু ফেনাইল আৰু বিস্কুট তেনেদৰে আমি বিতৰণ কৰিছোঁ। আৰু এই সমগ্ৰ প্ৰক্ৰিয়া আপোনালোকে দেখিছে অকল আমিয়ে নহয়, আজি অসমৰ যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে যিদিনাখনৰ পৰা দুৰ্যোগ আৰম্ভ হৈছে সেই দিনাখনৰ পৰা তেওঁ দিন ৰাত একাকাৰ কৰি সেই দুৰ্গতসকলৰ মাজত তেওঁ আহি খবৰ লৈছেহি আৰু কেনেদৰে চৰকাৰী সা সুবিধা সকলো লোকে লাভ কৰিব পাৰে সেই গোটেইখিনি প্ৰক্ৰিয়া তেখেতে ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে আৰু সেই চৰকাৰী সুবিধাখিনি দিবলৈ আৰম্ভ কৰিছে। আজিও আমি দেখা পাইছোঁ অলপ আগত আমাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু কেন্দ্ৰীয় মন্ত্ৰী মাননীয় JP নাড্ডা ডাঙৰীয়া আমি যি নেপালী খুটিত গৈছিলোঁ তাত সাহায্য বিতৰণ কৰিছোঁ। সেই অঞ্চলসমূহতে তেখেতসকলে দুৰ্গতসকলৰ খবৰ লৈ ইতিমধ্যে ওলাই গৈছে। আৰু এয়া সঁচাকৈ আজি অসমত সকলো জাতি জনগোষ্ঠীৰ মাজত যি একতা ভাতৃত্ববোধ সেইখিনি আজি প্ৰমাণ কৰি দেখুৱাইছে। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰত্যেকটো দল সংগঠন আহি ইয়াত উপস্থিত হৈ দুৰ্গতসকলৰ কাষত থিয় হৈ তেখেতক সকাহ দিছে। ঠিক একেদৰে আমি অসমীয়া শিখ সন্থা অসমেও আহি তেখেতসকলৰ এই বিপদৰ সময়ত আমি এষাৰ মাত দি তেখেতসকলৰ ওচৰত আহি থিয় হৈছোঁ। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।